এই বাস্তু বস্তুটো আসলে গোটেই বস্তুটো এটা সায়েন্স নহয় জানো? ডেফিনেটলি বহুতেতো অন্ধবিশ্বাস বুলি ক'ব বিচাৰে। অন্ধবিশ্বাস বুলি সেইকাৰণে কয় ধৰি লওক যেতিয়া এইবিলাক কথা কোৱা হ'ব নৰ্থ ইষ্টৰ কথা, কিন্তু গোটেইবিলাক যদি আমি লজিকেলি চাওঁ ন, লজিকেলি যদি চাওঁ তেতিয়াহ'লে ইটছ এ চায়েন্স। বহুতে এতিয়া কৈ দিয়ে নৰ্থ ইষ্টত থাকিলে কেঞ্চাৰ হ'ব, গেৰাণ্টেড নহয়। মোৰ টেষ্টমনিয়েল আছে, মই যিমান ভিজিট কৰিছোঁ এনেকুৱা হোৱা নাই কেতিয়াও যে নৰ্থ ইষ্টত থকাৰ পিছতে আপোনাৰ কেঞ্চাৰ হ'ব। ন, ৰাহু যাৰ প্ৰব্লেম, যাৰ কোষৰণিত ৰাহু পীড়িত, তেখেতৰ কাৰণে টয়লেটটো নিজে, ঘৰৰ টয়লেটটো নিজে চাফ কৰাটো খুব দৰকাৰ। যদি আমাৰ ঘৰৰ এণ্ট্ৰিটো সঠিক নহয় তেতিয়া আপুনি বাস্তু যিমান কৰক ৰিজাল্ট নাপায়। মই গেৰাণ্টি দিম যদি সাউথ ৱেষ্টত অন্য একো কৰা দৰকাৰ নাই, প্ৰপাৰ সাউথ ৱেষ্টটো আপোনাৰ ঘৰৰ চেণ্টাৰত আপুনি যাওক, চেণ্টাৰত গৈ প্ৰপাৰ সাউথ ৱেষ্টটো আপুনি কেলকুলেট কৰক। সাউথ ৱেষ্টত কেলকুলেট কৰাৰ পিছত তাত যদি আপুনি হাজবেণ্ড ৱাইফৰ এখন স্মাইলিং ফটো ৰাখে, মই গেৰাণ্টি দিছোঁ যিমান কুণ্ডলী পীড়িত নহওক ডিভোৰ্চ নহয়। সাউথ ৱেষ্টত হাজবেণ্ড আৰু ৱাইফৰ ফটো ৰাখিয়ে ৰিমেডি কৰিব পাৰি। সাউথ ৱেষ্টত যদি দুটা হাঁহ ৰাখে, হাঁহ মানে হাঁহটো গম পাইছে ৰাজহাঁহৰ কিনিব পায়, দুটা লগাই থাকে, তেনেকুৱা এটা যদি ষ্টেচু আনি আপুনি সাউথ ৱেষ্টত ৰাখি দিয়ে তেতিয়াও ৰিলেশ্যনশ্বিপ ঠিক হয়। বাস্তুসন্মত এইবিলাক ৰেমেডি। এই বাস্তু বস্তুটো আসলে গোটেই বস্তুটো এটা সায়েন্স নহয় জানো? ডেফিনেটলি বহুতেতো অন্ধবিশ্বাস বুলি ক'ব বিচাৰে। অন্ধবিশ্বাস বুলি সেইকাৰণে কয় ধৰি লওক যেতিয়া এইবিলাক কথা কোৱা হ'ব নৰ্থ ইষ্টৰ কথা, কিন্তু গোটেইবিলাক যদি আমি লজিকেলি চাওঁ ন, লজিকেলি যদি চাওঁ তেতিয়াহ'লে ইটছ এ চায়েন্স। যেনেকে নৰ্থ ইষ্টৰ কথা মই অলৰেডি আপোনাক অকণমান আগতে ক'লো, নৰ্থ ইষ্টত যদি কাৰোবাৰ টয়লেট থাকে, কিটচেন থাকে, প্ৰব্লেম আহিব। নৰ্থ ইষ্টত কাৰোবাৰ ঘৰত যদি টয়লেট আছে, মই যিমান চাইছোঁ, যিমান ঘৰ এতিয়ালৈকে মই যদি কওঁ আপোনাক, পৰিসংখ্যা মোৰ ফেচবুক পেজতো যদি চাই, আপুনি নিজে যদি অকণমান টাইম দি কিনে মোৰ ফেচবুক পেজখন চাই, তাতে আপুনি 100+ মই বাস্তু ভিজিট কৰা, মই য'ত ভিজিট কৰিছোঁ অল অভাৰ অসম, যিমান বাস্তুৰ কাম কৰিছোঁ তাতে সেইটো পাব। আৰু বহুত মানুহৰ ক্ষেত্ৰত তেওঁলোকে ছ'চিয়েল মিডিয়াত আহিব নিবিচাৰে বা অকণমান থাকে মোৰ ফটোখন দিব নালাগে। তেনেকুৱা ধৰণৰ মানুহৰ ঘৰত মই গৈ যিটো বস্তু দেখিছোঁ, মানে যিমান ভিজিট কৰিছোঁ, তো নৰ্থ ইষ্টত যদি থাকে নহয় প্ৰব্লেমটো থাকিবই। এতিয়া নৰ্থ ইষ্টত আপোনাৰ টয়লেট থকাৰ পিছত মানুহৰ কেঞ্চাৰো হয়, বাট মানে ইউ কেনট গিভ গেৰাণ্টি। বহুতে এতিয়া কৈ দিয়ে নৰ্থ ইষ্টত থাকিলে কেঞ্চাৰ হ'ব, গেৰাণ্টেড নহয়। মোৰ টেষ্টমনিয়েল আছে, মই যিমান ভিজিট কৰিছোঁ এনেকুৱা হোৱা নাই কেতিয়াও যে নৰ্থ ইষ্টত থকাৰ পিছতে আপোনাৰ কেঞ্চাৰ হ'ব। নহ'বও পাৰে, কিন্তু বেলেগ বেমাৰ আছে, বেলেগ বেমাৰ হ'ব, ঘৰৰ মানুহ প্ৰব্লেমত পৰিব। ইভেন যদি আপোনাৰ নৰ্থ ইষ্টত টয়লেট থকাৰ পিছত সেই মানুহ ঘৰত দুই এটা ঘৰত মই কিন্তু প্ৰব্লেম নোহোৱাও দেখা পাইছোঁ। মেইনলি কোনজন মানুহ চাফাৰ হৈ যায়, যিজন গৰাকী, মানে ছাপ'জ এটা ফ্লেট নাইবা এইটো পৰা মাটিডোখৰ যাৰ নামত আছে বা ফ্লেটটো যাৰ নামত আছে, এইবিলাক ইম্পৰ্টেণ্ট কথা। হয়, যাৰ নামত আছে তেওঁ প্ৰথম প্ৰব্লেমত পৰে। এইটো মোৰ অবজাৰভেশ্যন, মই দেখিছোঁ। পঢ়াটো বেলেগ কথা, থিয়ৰিটিকেলি আপুনি চব পঢ়িলে, কাৰোবাৰ ওচৰত গুৰু লৈ কাৰোবাৰ ওচৰত পঢ়িলে, বা মই যদি কিতাপখন পঢ়িছোঁ, কিন্তু প্ৰেক্টিকেল নলেজ বহুত বেলেগ। ফিল্ডৰ পৰা যিখিনি অবজাৰভেশ্যন পাওঁ, ফিল্ডৰ পৰা যিখিনি মানে মানুহৰ যিখিনি ফিডবেক পাওঁ, তাত সেইটো দেখা পোৱা গৈছে যে আপোনাৰ নৰ্থ ইষ্টৰ পৰা প্ৰব্লেম হয়। কিটচেনত থাকিলেও প্ৰব্লেম হয়, কেৱল টয়লেট থাকিলে নহয়। কিন্তু টয়লেট থাকিলে যিমান প্ৰব্লেম, কিটচেনত সেই প্ৰব্লেমটো নহয়। টয়লেট মানে নিগেটিভিটি। কিন্তু এনেই মই বৰ মানে খুব ভালকে নাজানো, কিন্তু মানে মই এনেই কোৱাহে শুনো যে টয়লেট চাফা হৈ থাকিলে ৰাহুৰ প্ৰভাৱৰ পৰা 100% ৰাহু ৰেমেডি হৈছে টয়লেট চাফা কৰা। যদি টয়লেট মানে হৈছে ৰাহু, তো এতিয়া দুটা তিনিটা ৰেমেডিৰ এইখিনিতে মই কৈ দিছোঁ। যদি কাৰোবাৰ ৰাহু একেবাৰে বেয়া, তেতিয়াহ'লে তেওঁ কি কৰিব পাৰে, বেলেগ একো কৰাৰ দৰকাৰ নাই, অকণমান 10 টকীয়া উপায়, এটা নীল নাইবা 10 টকীয়া এটা উজালা পোৱা যায় ন, সেইটো আনি ধৰি লওক তেখেতে টয়লেটত গ'ল, গৈ এটা মগত অকণমান কেইটোপালমান নীল দিলে, তেখেতৰ মাথাৰ ওপৰেৰে, কোনোবা লগত এজন থাকিলে বা নিজেও যদি কৰে, মাথাৰ ওপৰেৰে 7 বাৰ এণ্টি ক্লকৱাইজ ঘূৰাই যদি টয়লেটত দিয়ে, দি যদি ফ্লাছ কৰি দিয়ে 15 দিনত এবাৰ, ৰাহু বেলেঞ্চ হয়। ৰাহু যাৰ প্ৰব্লেম, যাৰ কোষৰণিত ৰাহু পীড়িত, তেখেতৰ কাৰণে টয়লেটটো নিজে, ঘৰৰ টয়লেটটো নিজে চাফ কৰাটো খুব দৰকাৰ। টয়লেট মানে ৰাহু। এইটো কথা হয়, মানে মই শুনিছোঁ। আৰু এই বাস্তু আৰু এষ্ট্ৰলজিৰ মাজত অকণমান কিবা এটা ডেফিনেটলি বাস্তু আৰু এষ্ট্ৰটো মই অলৰেডি আপোনাক কৈছোঁ কথাটো, যে বাস্তু আৰু নৰ্মেল বাস্তু মানে হৈছে য'ত আমি 16টা দিশ কাউণ্ট কৰোঁ, মানে এখন ঘৰত 16টা দিশ
ইয়াতে 16টা দিশ আছে আপোনাৰ এই জেগাটোতো 16 ডাইৰেকশ্যন আছে আমিতো খালি আচ্ছা আমি সিম্পল পূব পশ্চিম উত্তৰ দক্ষিণে জানো হয় তাৰপিছত নৰ্থ ইষ্ট মানে উত্তৰ আৰু পূবৰ কোণটো নৰ্থ ইষ্ট দক্ষিণ আৰু পূবৰ কোণটো দক্ষিণ পূব সাউথ আৰু মানে দক্ষিণ আৰু পশ্চিমৰ কোণটো দক্ষিণ পশ্চিম উত্তৰ আৰু পশ্চিমৰ কোণটো উত্তৰ পশ্চিম এনেকে আমি ভাবো কিন্তু সেইটোতো হয় বাৰু সেইটো হলে আপোনাৰ 8টা হল 4টা প্লাস 4টা আৰু 8টা ডাইৰেকশ্যন আছে তো এই 16টা ডাইৰেকশ্যনত আমি ক্যালকুলেশন কৰো আৰু ইয়াতে 32টা এন্ট্ৰি থাকে 32 এন্ট্ৰি এখন ঘৰত 32টা এন্ট্ৰি থাকিব তাৰ মানে নৰ্থৰ ফালে N1 ৰ পৰা নৰ্থ মানে N বুলি ক'লো N1 ৰ পৰা N8 ইষ্টৰ ফালে E1 ৰ পৰা E8 সাউথৰ ফালে S1 ৰ পৰা S8 আৰু ওয়েষ্টৰ ফালে W1 ৰ পৰা W8 এই টোটাল 32টা এন্ট্ৰিৰ ওপৰত আমি গণনা কৰো এই 32টা এন্ট্ৰিৰ ভিতৰত ধৰি লওক সব মানুহে বাস্তু মানে এইটো ভাবে যে দক্ষিণ পূবত আমাৰ পাকঘৰটো উত্তৰ পূবত আমাৰ মন্দিৰটো এই বুলি ভাবে কিন্তু আসলতে যদি আমাৰ ঘৰৰ এন্ট্ৰিটো সঠিক নহয় তেতিয়া আপুনি বাস্তু যিমান কৰক ৰিজাল্ট নাপায় এন্ট্ৰিটো বিকজ এন্ট্ৰিটো আপোনাৰ ইউনিভাৰ্সৰ লগত কানেক্টেড ইয়াত যেতিয়া মই এন্ট্ৰি কৰিছো মই এখন মেইন এন্ট্ৰি এটা আছে সো এই এন্ট্ৰিটোৰে আমাৰ ঘৰত পজিটিভ এনাৰ্জি বিলাক বাহিৰৰ পৰা আহে এতিয়া আপোনাৰ ঘৰত যদি আপুনি খিৰিকী এখনো বহুত এনি টাইম খুলি ৰাখিছে সেইটো আমি এন্ট্ৰি হিচাপে কানেক্ট মানে ক্যালকুলেট কৰি হেতুৰে যেহেতু আপোনাৰ পজিটিভ এনাৰ্জি বিলাক ঘৰলে আহে এনেকুৱা ধৰণে আমি কৰো গতিকে বাস্তু 100% কৰাৰ ফলত এখন ঘৰত প্ৰগতি উন্নতি গোটেইখিনি হ'ব আৰু বাস্তু দুখ আছে এটা ধৰক মোৰ ঘৰতে কথাটো কৈছো বাস্তু দুখ আছে বুলি মইনো কেনেকে জানিম মইতো জানিব লাগিব এজন মানুহে গম পোৱা নাযায় বাস্তু দুখ মানে আমি ধৰক আপুনি কৈছে কাৰণে মই এতিয়া বুজি পাইছো এনেইতো মইতো একোৱে নাজানো ধৰক কেনেকে গম পাম নৰ্মেল কেছ ষ্টাডিত এইটো দেখা পোৱা গৈছে যেতিয়া বহুত বেছি নৰ্মেল সাধাৰণ দুই এটা বাস্তু দুখত বাহিৰে যদি আপোনাৰ ঘৰত বহুত বেছি বাস্তু দুখ থাকে তেতিয়াহলে আপুনি এইটো বস্তু অবজাৰ্ভ কৰিব পাৰিব যে কিছুমান ঘৰত এনেকুৱা পাইছো আমি যে মানুহজনে ঘৰত থাকিব নোৱাৰে ঘৰখনত থাকি ভাল নাপায় মানে ধৰি লওক ঘৰত থকা অৱস্থাত একদম আমিজি ফিল কৰে কিন্তু ঘৰৰ পৰা যেতিয়া বাহিৰলৈ ওলাই গ'ল মনটো ফুৰ্তি লাগিব ভাল লাগিব মানুহৰ লগত কথা পাতিব ঘৰত থাকিলে বেয়া লাগে এক নম্বৰ কথা দুই নম্বৰ কথা যদি ঘৰখনৰ মানে পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি নাই সকলোৰে মাজত হাই কাজিয়া হাজবেণ্ড ওয়াইফৰ ৰিলেশনশ্বিপ ইছ্যু সো তেতিয়া আপুনি গম পাব যে সেইখন ঘৰত কৰবাত নহয় হাজবেণ্ড ওয়াইফৰ ক্ষেত্ৰত অকনমান কথাটো বেলেগ তেখেতৰ মেৰেজ মেচিংটো চাব লাগিব সেইখিনি বাদ দি যদি তেনেকুৱা ধৰণৰ সমস্যা তেনে গম পাব যে আপুনি সেইখন ঘৰ কৰবাত নহয় কৰবাত বাস্তু খেলিমেলি এটা আছে হয় হয় আৰু এই ধৰ হাজবেণ্ড ওয়াইফৰ কথা যে কৈছো হাজবেণ্ড ওয়াইফৰ সম্বন্ধৰ কাৰণে ধৰক হাজবেণ্ড ওয়াইফৰ মাজতো কাজিয়া লাগিবই সেইটো একেবাৰে সঁচা কথা কিন্তু ধৰক এই যে বেছি মনোমালিন্য বা অন্য কোনো ৰিলেশনশ্বিপত ধৰক প্ৰেমৰ ক্ষেত্ৰতে হওক বা ভাই বন্ধুৰ ক্ষেত্ৰতে হওক মানে ভাই ককাইৰ মাজতে হওক বন্ধু বৰ্গৰ মাজতে হওক এই বিভিন্ন যিবিলাক সম্বন্ধ এই সম্বন্ধবিলাক ঠিকে ৰাখিবলৈ হলে মানে তাৰ কাৰণেও কিবা ৰিমেডি আছে নে বাস্তুত হাজবেণ্ড ওয়াইফৰ কাৰণে প্ৰথম ৰিমেডিটো হৈছে যে আমাৰ ঘৰৰ প্ৰতিখন ঘৰৰ দক্ষিণ পশ্চিম সাউথ ওয়েষ্ট জেগাটো হৈছে ৰিলেশনশ্বিপৰ জেগা আচ্ছা তো হাজবেণ্ড ওয়াইফৰ বিচনাখন সাউথ ওয়েষ্টত হ'ব লাগে এইটো প্ৰথম ৰেমেডি দ্বিতীয় কথাটো হৈছে যে মই গ্যাৰান্টি দিম যদি সাউথ ওয়েষ্টত অন্য একো কৰা দৰকাৰ নাই প্ৰপাৰ সাউথ ওয়েষ্টটো আপোনাৰ ঘৰৰ চেণ্টাৰত আপুনি যাওক চেণ্টাৰত গৈ প্ৰপাৰ সাউথ ওয়েষ্টটো আপুনি ক্যালকুলেট কৰক সাউথ ওয়েষ্টত ক্যালকুলেট কৰাৰ পিছত তাত যদি আপুনি হাজবেণ্ড ওয়াইফৰ এখন স্মাইলিং ফটো ৰাখে মই গ্যাৰান্টি দিছো যিমান কুণ্ডলী পীড়িত নহওক ডিভোৰ্স নহয় আচ্ছা সাউথ ওয়েষ্টত হাজবেণ্ড আৰু ওয়াইফৰ ফটো ৰাখিয়ে ৰিমেডি কৰিব পাৰি শুনিলে নহয় দৰ্শক আপোনালোকে যে কিমান সুন্দৰ কথা একো খৰচৰ কথা নাই একো খৰচৰ কথা কিমান সুন্দৰ কথা এটা কৈ দিলে সাউথ ওয়েষ্টত যদি দুটা হাঁহ ৰাখে হাঁহ মানে হাঁহটো গম পাইছে ৰাজহাঁহৰ কিনিব পাই দিয়ে দুটা লগাই থাকে তেনেকুৱা এটা যদি ষ্টেচু আনি আপুনি সাউথ ওয়েষ্টত ৰাখি দিয়ে তেতিয়াও ৰিলেশনশ্বিপ ঠিক হয় বাস্তুসন্মত এইবিলাক ৰেমেডি হয়